হেল্ল' ষ্টুডেণ্টছ, আজিৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন কনচেপ্ট আৰু কনচেপ্টটো হৈছে লেচন পঢ়াৰ এটা নতুন কনচেপ্ট। তো এই কনচেপ্টেৰে তোমালোকে লেচন পঢ়িলে তোমালোকে কেতিয়াও নাপাহৰা আৰু চিৰস্থায়ী হ'ব বস্তুখিনি। তো এই কনচেপ্টটো আমি এপ্লাই কৰিম আমাৰ HS ছেকেণ্ডৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰ আছে দ্য লাষ্ট লেচন তাত। আৰু এই নতুন কনচেপ্টটোৰ নাম হৈছে মাইণ্ড মেপ। এতিয়া যিহেতু আজি ফাৰ্ষ্ট ভিডিঅ' মাইণ্ড মেপৰ, গতিকে এটা কথা কৈ ৰাখোঁ যে মাইণ্ড মেপটো কিয় প্ৰয়োজন। একচুৱেলি আমি চেপ্টাৰ পঢ়াৰ পিছত কি হয়, আমাৰ মাইণ্ডৰ পৰা সেইখিনি পাহৰি যোৱা যায়, আমাৰ মাইণ্ডৰ পৰা ওলাই যায়, সেইখিনি আকৌ আমি কেইদিনমান পিছত পঢ়িব লাগে, হয়নে? কিন্তু মাইণ্ড মেপৰ জৰিয়তে তোমালোকে এটা চেপ্টাৰ পঢ়াৰ পিছত তোমালোকে যদি সেই চেপ্টাৰটোত মাইণ্ড মেপ বনাই লোৱা, তেন্তে তোমালোকে কেতিয়াও সেই চেপ্টাৰটো নাপাহৰা। আৰু যদি তোমালোকৰ ৰিভিজন দিব আছে, ৰিভাইজ কৰিব আছে চেপ্টাৰটো, সেই মাইণ্ড মেপখন চালেই তোমালোকৰ গোটেই চেপ্টাৰৰ ৰিভিজন হৈ যাব। তো তেনেদৰে কি হ'ব, তোমালোকৰ চেপ্টাৰবিলাকৰ মানে সোনকালে চিৰস্থায়ী হ'ব বস্তুখিনি, সদায় মনত থাকিব। আৰু এক্সামৰ আগততো খুবেই প্ৰয়োজন এই মাইণ্ড মেপৰ, কাৰণ এক্সামৰ আগত গোটেই চেপ্টাৰটো পঢ়াৰ সময় নাথাকে, গতিকে আমি মাইণ্ড মেপখন চাই গ'লে আমাৰ এটা ৰিভিজন হৈ যায়। তেন্তে আমি আজি ষ্টাৰ্ট কৰোঁ দ্য লাষ্ট লেচনৰ মাইণ্ড মেপটো। তোমালোকে নিজৰ আইডিয়া পাবা কিদৰে বনাব লাগিব। আজি তৈয়াৰ কৰিছোঁ এখন মাইণ্ড মেপ, চাওঁ আহা। তো এইখনেই হৈছে দ্য লাষ্ট লেচনৰ মাইণ্ড মেপ। তো আমাৰ কি হয়, ইয়াতে চেপ্টাৰৰ মেইন পইণ্টছখিনি ইনক্লুড কৰা হয়, সেয়া দি পেলাই মাইণ্ড মেপখন তৈয়াৰ কৰা হয়। এতিয়া আমি যদি দ্য লাষ্ট লেচন চেপ্টাৰটো চাওঁ, তাতে দুটা মেইন পইণ্টত গোটেই চেপ্টাৰটো আছে। সেই দুটা মেইন পইণ্ট হৈছে লাষ্ট লেচন অফ ফ্ৰেঞ্চ। তো ফ্ৰেঞ্চ লেংগুৱেজৰ কি আছিলে, সেইটো এটা লাষ্ট লেচন আছিলে। আৰু এটা কি হয়, দ্য লাষ্ট লেচন ডেলিভাৰ্ড বাই এম হেমেল। আৰু সেই লাষ্ট লেচনটো কোনে আগবঢ়াইছিলে, এম হেমেলে আগবঢ়াইছিলে। তো এই দুটা বিষয়তে কি আছে, গোটেই চেপ্টাৰটো আছে। এতিয়া আমি গম পালোঁ লাষ্ট লেচনৰ কথাটো। এতিয়া আহিম আমাৰ কেৰেক্টাৰলৈ। এতিয়া আমাৰ মেইন কেৰেক্টাৰ কোন আছিলে, এম হেমেল আছিলে, আৰু আছিলে ফ্ৰেঞ্চো আছিলে। প্ৰথমতে আমি ডিছকাছ কৰোঁ যে এম হেমেলৰ কেৰেক্টাৰৰ মাইণ্ড মেপটো। তো এম হেমেলৰ কেৰেক্টাৰখিনি কি হৈছে, চিম্বলাইজেছ নিউ কনচিয়াছনেছ অফ ফ্ৰেঞ্চ। তো তেওঁ ফ্ৰেঞ্চ লেংগুৱেজটোৰ এটা মানে কনচিয়াছনেছ, নতুনকৈ এটা কনচিয়াছনেছ আনিছিলে ফ্ৰেঞ্চ লেংগুৱেজত। নেক্সট টিচাৰ অফ ফ্ৰেঞ্চ, তেওঁ এটা কি হয়, ফ্ৰেঞ্চ লেংগুৱেজৰ টিচাৰ হয়। তেওঁ আছিল পাথোছ, অৰ্থাৎ তেওঁ উৎসাহ যোগাইছিলে। ট্ৰুথফুল আছিল, তেওঁ সঁচা কথা তেওঁ কৈ দিছিলে। তাৰপিছত আছিল তেওঁ পেট্ৰিয়ট আছিলে, আৰু পেট্ৰিয়ট মানে দেশপ্ৰেমী আছিল। তেওঁ নিজৰ দেশখনক খুব ভাল পাইছিলে। নেক্সট আছে ট্ৰেজিক হিৰ' আছিল তেওঁ, কাৰণ তেওঁ গোটেই কেৰেক্টাৰটোতে ট্ৰেজেডিৰ মাজেৰে গৈছিলে। লাষ্টত আমি দেখিলোঁ সেইটো কথা, যদি পঢ়িছা তোমালোকে। নেক্সট আছে অনেষ্ট, তেওঁ কোন আছিলে, এজন সৎ আছিলে। এতিয়া আমাৰ দ্বিতীয় কেৰেক্টাৰটো হৈছে ফ্ৰান্সৰ যদি আমি কেৰেক্টাৰখিনি মাইণ্ড মেপৰ দ্বাৰা আমি চাওঁ, তেতিয়া কি হ'ব, চিম্বলাইজেছ এণ্টায়াৰ ফ্ৰান্স। তো আমি যদি চাওঁ, ইয়াত আমাৰ ফ্ৰেঞ্চৰ দ্বাৰা কি বুজোৱা হৈছে, গোটেই ফ্ৰান্সত থকা মানুহখিনিৰ কথা বুজোৱা হৈছে। মানে তাৰ দি পেলাই কি হৈছে, তাৰ দৃষ্টিকোণেৰে গোটেই ফ্ৰান্সৰ মানুহখিনিক বুজোৱা হৈছে, কাৰণ ফ্ৰান্সৰ মানুহ তাৰ নিচিনাই আছিলে। আৰু তেওঁ কি আছিলে, এজন স্লাম্বাৰ। আৰু ফ্ৰেঞ্চৰ আৰু কি হৈছে, তেওঁ এটা ফ্ৰেঞ্চ বয় আছিলে, সেইটো জানো আমি। নেক্সট আছিল তেওঁ প'ৰ আছিলে, সেইটো কথাও তেওঁ যিহেতু ফ্ৰেঞ্চক কি কৰা হৈছিল, কামলৈ পঠোৱা হৈছিলে, হয়নে? স্কুল নপঠাই কামত পঠাইছিলে মাক দেউতাকে। তো তাৰ পৰা কি গম পোৱা যায়, তেওঁ প'ৰ আছিলে। তেওঁ হেপী গ' লাকি অৰ্থাৎ মানে তেওঁ ফিউচাৰৰ কথা ইমান চিন্তা কৰা নাছিল। ফ্ৰান্সে ফিউচাৰৰ কথা ইমান চিন্তা কৰা নাছিলে। তো এইখিনি হৈছে কেৰেক্টাৰ। এতিয়া আমাৰ নেক্সট আছে এলচেছ এণ্ড লৰেইন। তো এলচেছ আৰু লৰেইন কি হয়, এতিয়া চোৱা, 2 ডিষ্ট্ৰিক্ট অফ ফ্ৰান্স। তো দুটা ডিষ্ট্ৰিক্ট আছিলে। আৰু কি আছে, পাষ্ট ইনটু হেণ্ডছ। আৰু এলচেছ এণ্ড লৰেইনক কি কৰিছিলে, ক'ত গৈছিলগৈ, আমাৰ বেলেগৰ হাতলৈ গুচি গৈছিলে, জাৰ্মানীৰ হাতলৈ গুচি গৈছিলে। সেইটো কথা আমি জানিব লাগিব। তো এতিয়া আমাৰ ফ্ৰেঞ্চৰ স্কুলৰ মাইণ্ড মেপটো চাম। এতিয়া প্ৰথমটো দিছে যে অল দ্য চিলড্ৰেন ছিটিং টুগেডাৰ। তো ফ্ৰেঞ্চৰ স্কুলৰ কেনেকুৱা আছিলে, সকলো চিলড্ৰেন একেলগে পঢ়িছিলে। নেক্সট আছে লেচন ৰিপিটেড ইন ইউনিয়ন। তো সকলোৱে কি কৰিছিলে, একেলগে লেচনবিলাক ৰিপিট কৰিছিলে। এজনী টিচাৰ আছিল, ওৱান টিচাৰ, এম হেমেল আছিলে এজনী টিচাৰ। তাত আৰু কি শুনা পোৱা গৈছিলে, অ'পেনিং ক্ল'জিং অফ ডেস্ক। তো ডেস্কবিলাক খোলা চপোৱা, সেইবিলাক শব্দ শুনা পোৱা গৈছিল স্কুলত। নেক্সট আছে ৰেপিং চাউণ্ড অফ ৰুলাৰ। তো ৰুলাৰৰ চাউণ্ডবিলাক শুনা পোৱা গৈছিলে। আৰু কি কৈছে, কমোশ্যন অৰ্থাৎ হুৰস্থুল, ছাত্ৰ ছাত্ৰীসকলৰ হুৰস্থুল শুনা পোৱা গৈছিলে। এতিয়া আমি মেজৰ কেৰেক্টাৰ দুটা পালোঁ, এম হেমেল আৰু ফ্ৰান্স। কিন্তু এতিয়া মাইনৰ কেৰেক্টাৰো কিছুমান আছে ইয়াতে, যেনেকৈ ৱাটছাৰ আছে, তেওঁ এজন কি আছিল, ব্লেক স্মিথ আছিলে।
নেক্সট আছে অল্ড পোষ্টমাষ্টাৰ আছিলে তাত আৰু হাউচাৰ আছিলে তেওঁ কোন আছিলে হাউচাৰ অল্ড আৰু ইলিটাৰেট মানে তেওঁ বুঢ়া আছিলে আৰু তেওঁ ইমান পঢ়া শুনা নাজানিছিলে তাৰপিছত কোন আছিলে আৰু ফৰ্মাৰ মেয়ৰ আছিলে আৰু কোন আছিলে ভিলেজাৰ সেইবিলাক ক'ত আছিলে চব ক্লাছৰুমৰ ভিতৰত আছিলে এতিয়া লেচনৰ যদি থিমৰ কথা কওঁ তো ইয়াতে কি আছিলে লেচনটো আছে কিহৰ ওপৰত বেছ কৰা এবাউট লেংগুৱেজৰ ওপৰত আছে গোটেই চেপ্টাৰটো লাৰ্ণ ইয়ৰ মাদাৰ টাং ইটছ ৱে টু ফ্ৰীডম এণ্ড কালচাৰ তো ইয়াতে কি কৰা হৈছে নিজৰ মাদাৰ টাংটো শিকিবলৈ কোৱা হৈছে কাৰণ সেইটোৱে ফ্ৰীডম আৰু কালচাৰটো আঁকোৱালি লোৱাৰ একমাত্ৰ উপায় নেক্সট আছে ইম্প্ৰুভ ইয়'ৰ চেল্ফ ইয়াতে আৰু এটা লেচন কি দিছে আমাক থিমটো কি আছে ইম্প্ৰুভ ইয়'ৰ চেল্ফ নিজকে ইম্প্ৰুভ কৰাৰ লাৰ্ণ ইয়'ৰ লেচনছ বিফ'ৰ ছামৱান এলছ টিচেছ ইউ কি কৈছে বেলেগে শিকোৱাৰ আগতে নিজে শিকিব লাগে নেক্সট আমাৰ এটিটিউডৰ যদি কথা কওঁ অৰ্থাৎ মনোভাৱ লেচনটোৰ মনোভাৱ যদি কথা কওঁ ডোণ্ট পষ্টপন ইয়'ৰ ৱৰ্ক ডোণ্ট থিংক ইউ ষ্টিল হেভ এ লট অফ টাইম কেতিয়াও নিজৰ কামখিনি কেতিয়াও পিছুৱাই থ'ব নালাগে সেইটো ভাবিব নালাগে যে আমাৰ তাত বহুত সময় আছে তাৰপিছত দিছে ডু ইয়'ৰ ৱৰ্ক ছ' ৱেল ইন ফাৰ্ষ্ট চান্স থিংকিং দেয়াৰ উইল বি ন' ছেকেণ্ড চান্স তো ইয়াতে আমি কি কৰিব লাগে আমাৰ কামখিনি খুব ভালদৰে কৰিব লাগে আৰু প্ৰথম অৱস্থাতে ফাৰ্ষ্ট চান্সতে আমি আমাৰ কামখিনি ভালদৰে কৰিব লাগে আমি কেতিয়াও ছেকেণ্ড চান্সৰ কথা চিন্তা কৰিব নালাগে তো এইখিনি আছিলে মাইণ্ড মেপ আমাৰ যোনটো চেপ্টাৰ আছে দ্য লাষ্ট লেচনৰ তো এই মাইণ্ড মেপখন তোমালোকে ইজি কৰি লিখি ল'ব পাৰা তোমালোকৰ বহীত তোমালোকৰ যোনখিনি ইম্পৰ্টেণ্ট লাগে তোমালোকে নিজে বনাই ল'ব পাৰা এই জাষ্ট মই এটা এক্সাম্পল দিলোঁ তোমালোকে মতে তোমালোকে সেইখিনি বস্তু ধৰা এতিয়া মই কেৰেক্টাৰৰ কথা কৈছোঁ MML কেৰেক্টাৰ তোমালোকৰ যি যি লাগে যি ভাবিছা তোমালোকে সেইখিনি লিখিব পাৰা ফ্ৰেণ্ডছৰ কেৰেক্টাৰবিলাকো তেনেকৈ লিখিব পাৰা বা মেইন বস্তুখিনি সেইখিনিয়ে মেইন বস্তুখিনি যদি আমি বনাব পাৰোঁ তেন্তে আমাৰ ইজি হৈ যায় চেপ্টাৰটো বুজিবলৈ আৰু পিছৰ অৱস্থাটো সেইটো আমি এবাৰ চাই গ'লেই হয় এক্সামৰ আগত তো এইখিনি আছিলে কেনেকুৱা হ'লে ভিডিঅ'টো কমেণ্ট বক্সত জনাব পাৰিবা আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং